নমস্কাৰ বন্ধু বান্ধৱীসকল আজি হাজবেণ্ডে আনিলে গাহৰি মাংস আৰু খাই হেনো অলপমান গ্ৰেভি কৰি তেতিয়াহ'লে দেৰিনো কিহৰ বলক তেতিয়াহ'লে বনাবলৈ ষ্টাৰ্ট কৰি দিওঁ কেনেকৈ বনাওঁ কি কৰোঁ সকলোখিনি আপোনালোকৰ লগত দেখুৱাই যাম এয়া গাহৰি মাংসখিনি মই ধুনীয়াকৈ লৈ ল'লোঁ এখন কেৰাহীত মই অলপমান পানী বহাই দিছোঁ ইয়াতে অলপমান নিমখ দি দিম এতিয়া মই মাংসখিনি ধুনীয়াকৈ ধুই মেলি ল'লোঁ আৰু দেখিছিলে পিচকেইটা বহুত বেছি ডাঙৰকৈ আনিছিলে বৰ বেছি ডাঙৰ হ'লেও ভাল নালাগে উপায় নাই আৰু যেনেকৈ আনিছে তেনেকৈতো বনাব লাগিব গতিকে এতিয়া মই এই গোটেই মাংসখিনি অলপমান বইল কৰি ল'ম আৰু গাহৰি মাংস আপোনালোকেও বইল নকৰাকৈ নাখাব দেই একদম মানে সেইটো কাৰণে ময়ো এয়া পানীখিনি উতলি আছে বকবকাই মাংসখিনি এতিয়া মই ইয়াতে দি দিছোঁ আধা কেজি আনিছিলে আৰু এয়া মই মাংসখিনি ধুনীয়াকৈ বইল কৰি লওঁ প্ৰায় 10 মিনিটমান সময় পাৰিলেতো কুকাৰত দিলে বেছি ভাল লাগে কিন্তু আমাৰ হাজবেণ্ডে আকৌ কুকাৰত দিলে বোলে বৰ বেয়া পায় গতিকে কেৰাহীতে আৰু এনেকৈ বনাই দিছোঁ এতিয়া মই এইখিনি ভালদৰে কুক কৰি লওঁ সিজাই লওঁ তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ কি পাৰোঁ কি নোৱাৰোঁ কেনে আৰু এয়া মোৰ মাংসখিনি প্ৰায় বইল কৰি লোৱা সিজাই লোৱা হৈ গৈছে এতিয়া মই ইয়াৰে আধাখিনি ড্ৰাই ফ্ৰাই বনাম আৰু বাকীখিনি ৰাতিৰ কাৰণে থৈ দিম আৰু এয়া দিনত ড্ৰাই ফ্ৰাই কৰাখিনি আপোনালোকক দেখুৱাবলৈ নহ'লে এতিয়া মই যিখিনি দিনত ড্ৰাই ফ্ৰাই কৰিছিলোঁ সেইখিনি তেলখিনি ৰৈ গৈছিলে এতিয়া মই ইয়াতে বনাই দিম এয়া তেল আছে আৰু মই এক্সট্ৰা তেল নিদিওঁ এতিয়া মই ইয়াতে দুটা পিঁয়াজ ডাঙৰ চাইজৰ কাটি লৈছিলোঁ সেই পিঁয়াজখিনি ইয়াতে দি লৈছোঁ অলপ ভালদৰে ভাজি ল'ম আৰু গাহৰি মাংসৰ পৰা বহুত বেছি তেল ওলায়ে আৰু দিনৰো এইখিনি তেল আছিলে গতিকে আৰু এক্সট্ৰাকৈ বেছি তেল দিয়াৰ দৰকাৰ নাই আৰু তেলি মাংসত তেল দৰকাৰেই নাই আচলতে হাঁহতো বহুত বেছি তেল ওলায় আপোনালোকে চাবচোন হয়নে নহয় এতিয়া এয়া মই বিলাহী এটা ডাঙৰ চাইজৰ লৈ লৈছিলোঁ সেই বিলাহীটো অলপমান মিডিয়াম চাইজত কাটি পেলাই এনেকৈ দি লৈছোঁ এতিয়া মই ভালদৰে এইখিনি সিজাই ল'ম মাংসত অকণমান গাহৰি মাংসত যিহেতু অকণমান টেঙা হ'লে ভাল লাগে সেইটো কাৰণে মই বিলাহী দিওঁৱেই এইটো ডাঙৰ বিলাহী আছিলে সেইটো কাৰণে মই এটাই দি দিলোঁ এতিয়া মই ইয়াতে অকণমান মছলা দি দিছোঁ অকণমান হালধি গুড়ি জিৰা গুড়ি ধনিয়া গুড়ি আৰু হৈ গ'ল মোৰ মছলা দিয়া বৰ বেছি মছলা নিদিওঁ যিহেতু ইমান গৰমটো বহুত বেছি পৰিছে মছলাবোৰ অলপমান কমাই খাব লাগে আমি সেইটো কাৰণে এনেও গৰম তাতে মছলা বেছি গৰম কৰি দিয়েগৈ এতিয়া অকণমান মই গৰম মছলা দি দিছোঁ অকণমান জাষ্ট বেছি দিয়া নাই আৰু মই ইয়াতে কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰোঁ জাষ্ট অলপমান আদা নহৰু দিম বাৰু সেইটোতো মাংস নিদিলে মাংসই আধৰুৱা এতিয়া মই এইখিনি ধুনীয়াকৈ সিজি গ'ল আপোনালোকে ধৰিব পাৰিছেই হয়তো মই এতিয়া গোটেইখিনি মছলা ভালদৰে সিজিবৰ কাৰণে অকণমান পানী দি দিলোঁ নহ'লে তলফালৰ পৰা লাগি ধৰা নিচিনা হয় আৰু অকণমান দিছোঁ বেছি দিয়া নাই এতিয়া মোৰ এইখিনি ধুনীয়াকৈ সিজি যাবগৈ এনেকৈ মছলাত অকণমান পানী দি দিবচোন তেতিয়া খাবলৈও ধুনীয়া হয় আৰু তলফালৰ পৰা লাগিও নধৰে আৰু অকণমান পানী দি দিছোঁ একেবাৰে ডাঠ হোৱা দেখি পেলাই আপোনালোকে বাৰু কেনেধৰণে বনায় অকণমান মোৰ লগত কমেণ্ট কৰি জনাব দেই এটা ধুনীয়া কমেণ্ট দিব সকলোৱে বনোৱা পদ্ধতিবিলাক অলপ হ'লেও বেলেগ ধৰণৰ হয় সেয়াই সকলোৱে জানে বনাবলৈ তথাপিও মইনো কেনেকৈ বনালোঁ আপোনালোকৰ আগত বহুত দিনৰ মূৰত এটা ভিডিঅ' শ্বেয়াৰ কৰিছোঁ আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টোত মৰম দি যাব এতিয়া এয়া মাংসখিনি মই ইয়াতে দি লৈছোঁ দিনতে যিহেতু মই আধাখিনি বনালোঁ আৰু আধাখিনি এনেকৈ থৈ দিছিলোঁ এইখিনি মই এতিয়া ইয়াতে দি ল'লোঁ লগতে আলুও দি দিলোঁ আলু মই লৈছিলোঁ লৈছিলোঁ ডাঙৰ চাইজৰ সৰু টুকুৰা কৰি লৈছিলোঁ সেইখিনিও ইয়াতে মই একেলগতে দি দিলোঁ যিটো মাংসখিনি মোৰ বইল কৰা আছে আধা আধি সিজিয়ে আছে সেইকাৰণে আলুটো লগতে দি দিছোঁ আৰু বেছি টাইম সিজাব নালাগে বইল কৰি থ'লে মানে বেছি টাইম সিজোৱাৰ দৰকাৰেই নাই সিজিয়ে থাকে অলৰেডি আৰু দেখিছেনে কেৰাহীখন এনেকৈ হেৰি হৈ গৈছে মোৰ যিটো ষ্টেণ্ড নাই ষ্টেণ্ড থাকিলে মানে ভাল ভিডিঅ' বনাবৰ কাৰণে ষ্টেণ্ড নহ'লে অলপমান প্ৰব্লেম হয় একো নাই আৰু উপায় নাই নলওঁ বুলি আচলতে লোৱা নাই মনত কিছুমান ক্ষোভো থাকে মানুহৰ সেনেকুৱা হয় আৰু ইয়াত দেখিছেনে মাংসখিনি মই ঢাকনিখন উদঙাই আপোনালোকক দেখুৱাইছোঁ ধুনীয়াকৈ সিজি গৈছেগৈ আৰু মাংস বেছি টাইম সিজোৱাৰ প্ৰয়োজন নাথাকে এয়া কালাৰটো খুব ধুনীয়া হৈছে আচলতে বিলাহী দিলে কালাৰটো খুব ভাল হয় সেইটো এটা কথা হয় আৰু এয়া কথা পাতি থাকোঁতে মোৰ আদা নহৰুখিনি ইয়াতে মই লগতে দিয়ে দিলোঁ অকণমান থেতেলিয়াই লৈছিলোঁ আদা নহৰুটো অলপমান বেছিকৈ দিব লাগে তেতিয়া বেছি ভাল লাগে খাবলৈ মই কিন্তু বেছিকৈ দিলে ভাল পাওঁ সেইটো কাৰণে অলপমান সৰহকৈ দি দিওঁ আপোনালোকে কমকৈ খালে কমায়ো দিব পাৰে কোনো কথা নাই
আজিকালি আকৌ মই ভিডিঅ' বনাই বনাই আপোনালোকৰ লগত কথা পতা মোৰ মানে এইটো মানে বহুত বেছি ভাল লাগে ভিডিঅ'টো বনোৱা হয় আৰু আপোনালোকৰ লগত কথাও পাতি থকা হয় সেইটো কাৰণে বহুত বেছি ভাল লাগে আৰু আপোনালোকে দিয়া মৰম চেনেহখিনি ইমান বেছি মৰম দিছে মোৰ ভিডিঅ'বিলাকত সেইটো কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ অন্তৰৰ পৰা আগলৈও মোক প্ৰতিটো ভিডিঅ'তে সমানে মৰম দিব দেই সেয়াই আশা কৰিছোঁ আৰু এয়া দেখিছেনে পানী দিয়ে দিলোঁ মাংসখিনিত কালাৰটো ধুনীয়া হৈছে আপোনালোকে ধৰিব পাৰিছেনে নাই মই ক'ব পৰা নাই মাংসৰ পিচকেইটাও ডাঙৰ এনেকুৱা মই ভিডিঅ'টো পিছত মই কথাখিনি কৈ আছোঁ আচলতে মাংসটো খাবলৈ মানে দুপিচ খাওঁতে হৈ গৈছে ইমান বেছি ডাঙৰ আছিলে আৰু এয়া ফাইনেলি মোৰ মাংসখিনি হৈছেগৈ একেবাৰে শেষত মই এতিয়া এটা কেঁচা জলকীয়া দি দিছোঁ দুফাল কৰি পেলাই আৰু বেলেগ জলকীয়া যিহেতু মই একোৱেই ব্যৱহাৰ কৰা নাছিলোঁ গতিকে এটা কেঁচা জলকীয়া লাষ্টত দি দিছোঁ ধনিয়া থকা হ'লেতো আৰু ভাল আছিলে কিন্তু ধনিয়া নাই মোৰ ওচৰত উপায় নাই যি আছে যেনেকৈ আছে আৰু নহয় জানো সেয়া মোৰ মাংস প্ৰায় ৰেডি হৈ গ'ল আপোনালোকক একেবাৰে নমাই মেলি দেখুৱাইছোঁ আৰু কেনেকুৱা দেখিছে এটা কমেণ্ট কৰিব আৰু গাহৰি মাংস ভাল পোৱাসকলেতো ভাল পাবই যিসকলে বেয়া পায় তেওঁলোকেও স্কিপ কৰিব দেই উপায় নাই আৰু ভিডিঅ' যিহেতু দিবই লাগিব নহয়নে এতিয়া আৰু এয়া গৰম গৰম ভাতৰ লগত খোৱাৰহে কথা গতিকে আজিলৈ এৰিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত সকলোকে লগ পাম আশা কৰোঁ ভাল পালে ভিডিঅ'টো চাই ৰেচিপিটো আৰু মই ধুনীয়াকৈ মোক মৰম দি যাব আগলৈ আৰু এয়া আজিলৈ বাই বাই